হেল্ল' ছাৰ মেম, আপোনাৰ ক'ৰ পৰা আহিছে, আপোনাৰ নামকেইটা কৈ দিব। মই ট্ৰু লিপৰ ফালৰ পৰা। মোৰ নাম বীৰেন কোঁৱৰ আৰু তেওঁৰ নাম পল্লৱ বিশ্বাস। এনেই আপোনালোকৰ এতিয়া যোনটো অসমত মানে এডুকেশ্যন ছিষ্টেম চলি আছে, সেইটোৰ বিষয়ে আপোনালোকৰ কি মতামত? সেইটোৰ বিষয়ে এতিয়া এডুকেশ্যন ছিষ্টেমটো যোনটো আমাৰ চলি আছে, সেইটোত ধৰক আৰু অলপ ভাল কৰিব লাগে। প্ৰেক্টিকেলি কিছুমান বস্তু শিকাব লাগে। ধৰক আপোনাৰ এডুকেশ্যন ছিষ্টেমত কি হৈছে, আমাৰ স্কুলত থিয়ৰিটোহে দিয়া হয়, প্ৰায় সেইখিনি প্ৰেক্টিকেলি কৰা নহয়। সেইখিনি কৰি অলপ আগবঢ়াই নিব লাগে সেইখিনি। এনেই লাইক নতুন প্ৰজন্মই যাতে আৰু আমাৰ বস্তু শিকক, তাৰ কাৰণে আপোনাৰ কিবা মানে অপিনিয়ন আছে নেকি? কি কৰিব পাৰি, কি কৰিলে ভাল? হয়, নতুন প্ৰজন্মৰ যদি আমাৰ বস্তুখিনি শিকাব লাগে, তেতিয়া ধৰক আপুনি বিজ্ঞানসন্মত শিকাব লাগিব। আৰু আমাৰ ক্লাছখিনি যোনখিনি হয়, মানে ল'ৰা ছোৱালীখিনিক বাহিৰলৈ নি তেওঁলোকক ৰিচাৰ্চ অলপ কৰি দেখুৱাব লাগিব। ধৰক কোনটো বস্তু কি হয়, আমাৰ ছায়েন্স এক্সিবিশ্যনখিনি অলপ ভালকৈ পাতিব লাগিব। সেইখিনি অলপ কৰিব লাগিব। ঠিক আছে, থেংক ইউ ছ' মাছ।